হয় অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তত দাবী উত্থাপন হৈ আহিছে আৰু স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত প্ৰতিবাদ তথা ধৰ্ণা ধৰ্মঘট অব্যাহত আছে। কিন্তু এনে সময়তে অসম চৰকাৰে পুনৰ এবাৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে প্ৰস্তাৱ লৈছে। বিশেষকৈ দিনৰ পুৱাৰ ভাগত প্ৰায় ৭ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ লৈছে। সেইদৰে নিশাৰ ভাগত ৮.৯৪ টকাকৈ আৰু সৰ্বোচ্চ চাহিদাৰ সময়ছোৱাত তথা ৰাতিৰ পুৱা সন্ধিয়া ৫ বজাৰ পৰা নিশা ১২ বজালৈকে ৯.৬২ টকাকৈ প্ৰায় ১০ টকাকৈ বৃদ্ধিৰ বাবে প্ৰস্তাৱ লৈছে। আৰু এই বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ লোৱাক লৈ বৰ্তমান শিৱসাগৰতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন সংগঠন সৰ্বসাধাৰণ ৰাইজে এই পৰিকল্পনা বাতিলৰ দাবী জনাইছে। মোৰ কাষত বৰ্তমান আছে আটাচুৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক যুটীয়া সম্পাদক পাৰ্থ গগৈ। কি ক'ব, পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ লৈছে? চাওক, পূৰ্বতে আমি বিল পৰিশোধ কৰিছিলোঁ মাহৰ শেষত, আৰু এতিয়া আমি ৰিচাৰ্জৰ জৰিয়তে মাহটোৰ বিদ্যুৎ মাচুল আমি আৰম্ভণিতে দি ৰাখোঁ। তাৰ পিছতো কিন্তু বিদ্যুতৰ যোগান অনিয়মীয়া আৰু সমান্তৰালকৈ প্ৰতি বছৰত আমি যদি এটা কথা লক্ষ্য কৰোঁ, প্ৰতি বছৰত এটা নিৰ্দিষ্ট সময়ৰ মূৰে বিদ্যুৎ মাচুল বৃদ্ধি হৈ আহিছে আৰু একেই পৰম্পৰা অটুট ৰাখিবলৈ এইবাৰ পূৰা তৎপৰ হৈছে। অলপ দিন আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে বিদ্যুৎ মাচুল খুব সোনকালে কমোৱা হ'ব, কিন্তু এতিয়া আমি দেখিবলৈ পালোঁ তাৰ এখন বিপৰীত ছবি। আচলতে আমি এটা কথা আচৰিত হৈছোঁ যে এই যিটো বিদ্যুৎ বিভাগটো আচলতে এই ক্ষেত্ৰত এজন উপযুক্ত আমি মন্ত্ৰী পোৱা নাই, যাৰ কাৰণে প্ৰতি এটা নিৰ্দিষ্ট সময়ৰ মূৰে বিদ্যুৎ মাচুল বৃদ্ধি হৈ গৈছে। আৰু যেতিয়াই আমি এই কথাটো আমি জনপ্ৰতিনিধিসকলক প্ৰশ্ন কৰোঁ বা বিভাগীয় মন্ত্ৰীসকলক প্ৰশ্ন কৰোঁ, তেওঁলোকে কয় যে যদি বিদ্যুৎ মাচুল দিব নোৱাৰে ফেন অফ কৰি গছৰ তলত বহি থাকক। আচলতে আমি তেনেধৰণৰ উত্তৰ আচলতে আমি আশা নকৰোঁ। আৰু আমি এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে এই বিদ্যুৎ মাচুল বৃদ্ধিৰ যিটো প্ৰস্তাৱ তেওঁলোকে লৈছে সেইটো যাতে ইমানতে স্থগিত ৰাখক, কিয়নো আমাৰ অতি দৰিদ্ৰ শ্ৰেণীৰ ৰাইজ আৰু মধ্যবিত্ত শ্ৰেণীৰ ৰাইজ ইতিমধ্যেই মূল্যবৃদ্ধি আচলতে তেওঁলোকক কুঙা কৰিছে। খাদ্যবস্তু সামগ্ৰীৰ পৰা ইলেক্ট্ৰিচিটি বিললৈকে জীৱনদায়িনী ঔষধলৈকে আচলতে প্ৰতিটো শিতানত যি ধৰণে মূল্যবৃদ্ধি হৈছে, আচলতে এই ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে আমি ব্যৰ্থ হৈছে বুলি ক'ব খোজোঁ। আমি পুনৰবাৰ তেওঁলোকক অনুৰোধ জনাইছোঁ যে যি বিদ্যুৎ মাচুল বৃদ্ধিৰ যি তেওঁলোকে আচলতে প্ৰস্তাৱ হাতত লৈছে সেইটো তেওঁলোকে যাতে বাতিল কৰে। হয়, মই বৰ্তমান কেন্দ্ৰীয় বজাৰত আছোঁ, য'ত আচলতে সকলো সৰ্বসাধাৰণ গ্ৰাহক আহে, বিক্ৰেতা আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম। দাদা, হয়, আপোনালোকেও ঘৰত ব্যৱহাৰ কৰে বিদ্যুৎ শক্তি ব্যৱহাৰ কৰে, বিদ্যুৎ মাচুল পুনৰ বৃদ্ধিৰ প্ৰস্তাৱ লৈছে, কি ক'ব? কালি বাতৰিটো পাইছিলোঁ, কিন্তু আমি এইটোত বস্তুটো আৰু পক্ষপাতি নহয় বাৰু যে মাচুল বৃদ্ধি কৰাটো, কাৰণ আমি এতিয়া নিজেও গম পাইছোঁ যে কেনেধৰণৰ কি হৈছে। সেইকাৰণে মাচুলটো বঢ়োৱাটো মানে প্ৰত্যাহাৰ কৰিব লাগে। তাৰ বাবে আমি মানে প্ৰশাসনক বা আপুনি মানে মিনতি জনাইছোঁ আৰু। হয়, এই ধৰণে সকলোৱে আচলতে আহ্বান জনাইছে। আৰু এগৰাকী আছে, দাদা, বিদ্যুৎ মাচুল পুনৰ বৃদ্ধিৰ যিহেতু সিদ্ধান্ত লৈছে, এই ধৰণে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দাদা, এটা কথা জনাব হৈছে, পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে চৰকাৰে প্ৰস্তাৱ লৈছে, কি ক'ব আপোনালোকৰ ঘৰত? আমাৰ বজাৰৰ যিটো পৰিস্থিতি হৈছে, আমাৰ বেপাৰী হাঁহ নোচোৱা হৈছে আৰু লিচিয়ে গাড়ী নবনোৱাৰ আগতে পাৰ গাড়ীখনৰ প্ৰতি 50 টকাকৈ লৈছে। আমাৰ বেপাৰী কি হৈছে, কি মেলিছে, এদিন কোনো বৃদ্ধি হ'ব। সেইটো কাৰণে আপোনালোকে চৰকাৰে সিদ্ধান্ত কৰক আৰু আমি পাব্লিকো হেৰি কৰিছোঁ। বজাৰখনৰ ৰাস্তা পদূলি চবতে বজাৰ দিছে, এই চেণ্ট্ৰেল মাৰ্কেটৰ কোনো সুবিধা নাই। বেপাৰীখিনি বিদ্যুৎ হেৰি হৈ গৈছেগৈ, সেইটো কাৰণে মানে কিবা এটা পৰিৱৰ্তন কৰি মেলি চৰকাৰে চাব লাগে কথা। হয়, বিদ্যুৎ মাচুল বিদ্যুৎ কেৱল আজিকালি কেৱল উদ্যোগ প্ৰতিষ্ঠানতে ব্যৱহাৰ নহয় বা সৰ্বসাধাৰণ বা পৰিয়াল বা মানুহৰ ঘৰতে ব্যৱহাৰ নহয়, এনেকুৱা ধৰণৰ বজাৰবিলাকতো বিদ্যুৎ মাচুল আচলতে বিদ্যুৎ অহৰহ ব্যৱহাৰ কৰা হয়, যিহেতু লাইটৰ নহ'লেই নহয়। গতিকে বজাৰৰ পৰা আদি কৰি ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা আদি কৰি মানুহৰ ঘৰৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে আচলতে প্ৰভাৱান্বিত কৰিব বিদ্যুৎ মাচুল যদিহে পুনৰ বৃদ্ধি কৰা হয়, যাৰ বাবে সৰ্বসাধাৰণ গ্ৰাহক দল সংগঠন সকলোৱে এই প্ৰস্তাৱ বাতিলৰ বাবে দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।